ৰাহুল গান্ধীৰ প্ৰসংগত সমুখ সমৰত প্ৰদেশ কংগ্ৰেছ, ৰাজ্যিক বিজেপি। সঁচাকৈ নাৰীক অপমান কৰিব পাৰেনে ৰাহুল গান্ধীয়ে? যুক্তিযুদ্ধ কংগ্ৰেছ বিজেপিৰ। মহিলাক সন্মান কৰা শিকক, তাৰপিছত দেশৰ নেতৃত্বৰ কথা চিন্তা কৰক, দলৰ নেতৃত্বৰ কথা চিন্তা কৰক। গতিকে তেনে দল আৰু তেনে নেতাক আমি প্ৰত্যাখ্যান কৰোঁ। আৰু সেই পৰিয়ালৰ কোনো ব্যক্তিয়ে কাৰোবাক উদ্দেশ্যি কিবা অপব্যৱহাৰ কৰিব পাৰে বুলি ভাৰতৰ মানুহে নালাগে, পৃথিৱীৰ মানুহে কেতিয়াও বিশ্বাস নকৰে। বিজেপিৰ মতে নাৰীক সন্মান দিব নাজানে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীক গ্ৰেপ্তাৰৰ দাবী ৰাজ্যিক বিজেপিৰ। আমি মহিলা হিচাপে মহিলাৰ আত্মসন্মানৰ কাৰণে ওলাই আহিছোঁ। ওলাই আহিবলৈ আমি বাধ্য হৈছোঁ মহিলা আত্মসন্মানৰ কাৰণে। এনেকুৱা নেতাক প্ৰত্যাখ্যান কৰিছোঁ আমি, এনেকুৱা দলক প্ৰত্যাখ্যান কৰিছোঁ। ৰাহুল গান্ধী মুৰ্দাবাদ। বিজেপিৰ অভিযোগৰ বিপৰীতে যুক্তিৰ কাঠগড়াত থিয় হৈ কংগ্ৰেছৰ দাবী। নিজৰ পিতৃৰ হত্যাকাৰীকো মাফ কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কাকোৱে অপমান কৰিব নোৱাৰে। ৰাহুল গান্ধী এনেকুৱা এজন ব্যক্তি, যিগৰাকী ব্যক্তিয়ে তেওঁৰ পিতৃক যিয়ে হত্যা কৰিছিল তেওঁলোককো মাফ কৰিবৰ কাৰণে, ৰেহাই দিবৰ কাৰণে সুপ্ৰিম কোৰ্টৰ ওচৰত আবেদন জনোৱা এটা পৰিয়াল। আৰু সেই পৰিয়ালৰ কোনো ব্যক্তিয়ে কাৰোবাক উদ্দেশ্যি কিবা অপব্যৱহাৰ কৰিব পাৰে বুলি ভাৰতৰ মানুহে নালাগে, পৃথিৱীৰ মানুহে কেতিয়াও বিশ্বাস নকৰে। যদি সৰ্বসাধাৰণ মানুহ হ'লহেঁতেন, বিজেপিৰ নিচিনা যদি হিংসুক দল হ'লহেঁতেন, যিয়ে কেৱল ভিণ্ডিকটিভ মাইণ্ড এটা লৈ পেলাই ৰাজনীতি কৰিছে, কোনোবাই কবিতা লিখিলেও জেলত ভৰায়, কোনোবাই গান লিখিলেও জেলত ভৰায়, কোনোবাই ছবি আঁকিলেও জেলত ভৰায়, তেনেকুৱা যদি দল হ'লহেঁতেন আজি ইমান দিনত সেই মহিলা কেইগৰাকী বা সেইকেইজন জীয়াই নাথাকিলেহেঁতেন, কেতিয়াবাই ফাঁচীৰ কাঠত ওলমিলেহেঁতেন। ৰাহুল গান্ধী হৈছে তেনেকুৱা এটা পৰিয়ালৰ বংশধৰ, যিটো বংশধৰে মানুহক কেৱল ন্যায় দিয়াই নহয়, মানৱতাৰ কথাটো বুজি পায়। নাগালেণ্ডৰ মহিলা সাংসদক অপমানৰ অভিযোগ তুলি দেশৰ প্ৰান্তে প্ৰান্তে আন্দোলন কৰিছে বিজেপিয়ে। শনিবাৰে গুৱাহাটীতো আন্দোলনত নামিল ৰাজ্যিক বিজেপি। আন্দোলনত অংশ লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। ডাঙৰীয়াৰ এগেইনষ্টে কাৰবাৰ শুৰু হ'ব লাগে, অৰ্থাৎ তেখেতক এৰেষ্ট কৰিব লাগে, আইনগত বিধিগত ব্যৱস্থা ল'ব লাগে। এজন সাংসদে তেওঁৰ খেলৰ সাংসদজনক কিদৰে ব্যৱহাৰ কৰিব লাগে তেওঁ নাজানে ব্যৱহাৰ কৰিব, আৰু তেওঁ যায় দেশ চলাবৰ কাৰণে। আৰু তেওঁ আৰম্ভ কৰে ভাৰত জোৰো। এই মহিলাক তেওঁলোকে অপমান কৰি কেনেকৈ ভাৰত জোৰো হ'ব? মন্ত্ৰী মহোদয় হ'ল। সিমানেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা নাৰীক কেনেকৈ সন্মান দিব লাগে তাৰো শিক্ষা লোৱাৰ আহ্বান বিজেপিৰ মহিলা নেত্ৰীৰ। দেশ চলোৱাৰ শিক্ষা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লওক। দেশ কেনেকৈ মহিলাক সন্মান কৰিব লাগে প্ৰধানমন্ত্ৰী মোদীৰ পৰা শিক্ষা লওক। তেওঁ এতিয়া পাঠশালা পঢ়ক, ৰাজনীতিৰ সংসদত যাব পৰা তেওঁ বয়স হোৱা নাই। বিজেপিৰ মহিলা নেত্ৰীৰ এই বক্তব্যৰ পাছতেই সৰব হয় প্ৰদেশ কংগ্ৰেছৰ মহিলা নেত্ৰী। নাৰীৰ সন্মানৰ কথা কোৱা ৰাজ্যিক বিজেপিক প্ৰশ্ন এইবাৰ প্ৰদেশ কংগ্ৰেছৰ। কিয় আজিও ন্যায় নাপালে জোনমণি ৰাভাই? কি হ'ল ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাৰ তদন্ত? জজ খেলপথাৰলৈকে প্ৰতিবাদৰ কথাটো হৈছে যে ৰাহুল গান্ধীয়ে এগৰাকী সন্মানীয় এমপিক গাত হাত দিলে। যদি সেইটোৱে হয়, ফুটেজ আছে যিহেতু সেইটো চালেই হৈ যায়, কিন্তু মিছা কিছুমান অপব্যাখ্যা কৰি আমাৰ নেতাগৰাকীক দুখ দিবলৈ যোৱাটো অতি হাস্যকৰ আৰু ঘৃণনীয় কথা। দ্বিতীয়তে তেওঁলোকে কয় যে মহিলা কংগ্ৰেছত সুৰক্ষিত নহয়। আমি এতিয়া ক'ব বিচাৰিছোঁ মহিলা কংগ্ৰেছত সুৰক্ষিত হয় নে নহয়, বিজেপিয়ে সেইটো আমাক শিকাব নালাগে। কাৰণ সৌ সিদিনাখন আপোনালোকে দেখিছে যে জোনমণি ৰাভাক কেনেকৈ হত্যা কৰা হ'ল। তেওঁলোকৰ দলৰ এগৰাকী নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰক কেনেকৈ ঘৰৰ ভিতৰত ছুইচাইড কৰিবলগীয়া হ'ল, মাৰিবলগীয়া হ'ল। আৰু তেওঁলোকে লিখি থৈ গৈছে যে কিহৰ কাৰণে মৃত্যু কৰিবলগীয়া হ'ল, বৰণ কৰিবলগীয়া হ'ল। আজি জোনমণি ৰাভাৰ কোনো তেওঁ যিটো ন্যায় বিচাৰিছিলে সেয়া নাপালে। মাকে আজিও কান্দে, আমি গ'লে কান্দে যে মোৰ ছোৱালীজনীক এনেকৈ মাৰি পেলালে, কিন্তু তাৰ ন্যায় নাপালোঁ। আমি নিজে কমিশ্যনাৰৰ ওচৰলৈ গৈছিলোঁ, মহিলা সজাতি দল, যে জোনমণি ৰাভা আৰু ইন্দ্ৰাণী তহবিলদাৰৰ এটা ন্যায়িক তদন্ত হ'ব লাগে, আৰু যি অপৰাধ কৰিছে তেওঁক শাস্তি প্ৰদান কৰিব লাগে। সেইবিলাকৰ একো নহ'ল। কিন্তু আজি সেই দলৰ নেত্ৰীসকলে কোনখন মুখেৰে কয় যে মহিলা সুৰক্ষিত নহয়? সিমানেই নহয়, সন্ধিয়া 7 বজাৰ পাছত বিজেপিৰ মহিলা নেত্ৰী বাজপেয়ী ভৱনলৈ যাব নালাগে বুলি কোনে কৈছিল বুলিও প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ। তেওঁলোকৰে এগৰাকী নেত্ৰীয়ে কৈছিল যে 7 বজাৰ পিছত তেওঁলোকৰ অটল বিহাৰী বাজপেয়ী ভৱনলৈ কোনো মহিলা যাব নালাগে। সেয়া আমি কোৱা কথা নহয়, তেওঁলোকে কোৱা কথা। ইয়াৰ পিছত তেওঁলোকে কয় যে মহিলা সুৰক্ষিত নহয়।
এতিয়া মই এটা কথাই ক'ব বিচাৰোঁ যে ৰাহুল গান্ধী এনেকুৱা এজন ব্যক্তি। প্ৰদেশ কংগ্ৰেছৰ দাবী, ৰাহুল গান্ধীৰ বিৰুদ্ধে মিছা অভিযোগ আনিছে বিজেপিয়ে। ভাৰত জোড়ো যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ বডি ডাবল দেখাৰ দৰেই এতিয়া নাৰীক অপমান কৰা দেখা বুলি প্ৰদেশ কংগ্ৰেছৰ মহিলা নেতৃত্বৰ দাবী। খুব চৰম হতাশাত তেওঁলোক ভুগিছে। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত তেখেতলোকে বিজেপি দলটোৰ কিছুমান নেতাই ফলছ কিছুমান এলিগেশ্যন লগাইছে। ভাৰত জোড়ো ন্যায় যাত্ৰাত যিদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ বডি ডাবল দেখিছিলে, যিদৰে অদৰকাৰী কিছুমান ফলছ এলিগেশ্যন লগাইছিলে, যিবোৰ আজিলৈকে তেওঁ প্ৰুফ কৰিব নোৱাৰিলে। ইলেকশ্যন শেষ হোৱাৰ পিছত তেখেতক ধৰি আনিম বুলি কৈছিলে, তেখেতৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিম বুলি কৈছিলে। এইবোৰ সকলো মিছা প্ৰতিপন্ন হ'ল। আজিলৈকে ৰাহুল গান্ধী ডাঙৰীয়াক তেখেতে একোৱে কৰিব নোৱাৰিলে। ঠিক তেনেদৰে বৰ্তমান কেন্দ্ৰত ৰাহুল গান্ধী ডাঙৰীয়াৰ যেতিয়া জনপ্ৰিয়তা বৃদ্ধি পালে, চাৰিওফালে জনপ্ৰিয়তা বৃদ্ধি পাইছে, ঠিক তেনে সময়তে আমাৰ যেতিয়া নেতা ৰাহুল গান্ধী ডাঙৰীয়া লগতে আন আন নেতাসকলে যেতিয়া প্ৰটেষ্টত নামিছে, গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, সংবিধান ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ কৰিছে, সেই সময়তে সন্মানীয় এগৰাকী নাগালেণ্ডৰ মহিলা সাংসদে এটা ফলছ এলিগেশ্যন লগাইছে যে ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতক এক অমাৰ্জিত ব্যৱহাৰ কৰিছিল। ৰাহুল গান্ধীক লৈ এতিয়া এইদৰেই সন্মুখ সমৰত ৰাজ্যিক বিজেপি আৰু প্ৰদেশ কংগ্ৰেছ। ৰাহুল গান্ধীক লৈ এক প্ৰকাৰে দুয়ো শিবিৰৰ মহিলা নেতৃত্ব এতিয়া নামি পৰিছে যুক্তিৰ যুদ্ধত। তাৰ মাজতে ৰাহুল গান্ধীৰ গ্ৰেপ্তাৰৰ দাবীত বিজেপিয়ে প্ৰান্তে প্ৰান্তে কৰা আন্দোলনক লৈ প্ৰশ্ন ৰাইজৰ। চৰকাৰ বিজেপিৰেই। তদন্তৰ জৰিয়তে ৰাহুল গান্ধীক শাস্তি নিদি ৰাজপথত কিয় বিজেপি? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।